এয়া আমাৰ লখিমীজনীয়ে আপোনালোকক বিহুৰ লগ যাচিছে মাঘ বিহুৰ। গতিকে মাঘ বিহুৰ সকলো অসমবাসী বা সকলো দেশৰে শান্তি হওক বুলি তেওঁ ৱেলকাম যাচিছে। গতিকে এই লখিমীজনীকো এটা আপোনালোকে আশীৰ্বাদ দিব। তাই বহুত আনন্দিত হয়। যাৰ ঘৰত ছোৱালী আছে তাৰ ঘৰত লখিমী আছে। আমাৰ শাস্ত্ৰত কয় যিহেতু ছোৱালী থকা ঘৰখনে হৈছে লক্ষী হয়। গতিকে আমাৰ এই লক্ষীজনীয়ে বহুত আনন্দ কৰি আছে বিহু বুলি। তাই এইবাৰ গম পাইছে যে এটা অসমৰ যে তাৰ তিনিটা বিহুৰ ভিতৰত যে এটা এই মাঘ বিহু ভোগালী বুলি তাই এতিয়া গম পাইছে। গতিকে ৰাতিপুৱাৰ পৰা তাই আনন্দিত কৰি আছে। গতিকে তাইকো এটা আশীৰ্বাদ দিব। এয়া মাছ এটা কিনিলোঁ, চিতল মাছ, আৰু এটা ডাঙৰ বাহু মাছো কিনিলোঁ, 4 কিলো বাহু মাছ, এইটো 3 কিলো চিতল মাছ। আৰু আলহী আহিব বুলি কৈছে আমাৰ দূৰৰ পৰা। সেই আলহীৰ কাৰণেও মাছ মাংস বা হাঁহৰ মাংস এয়া আনি এসাঁজ খাওঁ বুলি ভাবিছোঁ। গতিকে সদায়তো খাওঁ মাছ মাংস, কিন্তু ভোগালী ভোগটো এটা বেলেগ হয়। ভোগালী ভোগ বুলিলে আমাৰ অসমবাসীয়ে সকলোৱে গম পায় যে দুখীয়াও বা ধনী এইটো কোনো পাৰ্থক্য নাই। সকলোৱে এসাঁজ ধুনীয়াকৈ লগে ভাগে খায় আৰু আনন্দিত কৰে আৰু গোটেই মাঘ বিহুটো আঁকোৱালি লয়। সৰুৱে ডাঙৰক আশীৰ্বাদ দিয়ে আৰু ডাঙৰেও সৰুক আশীৰ্বাদ দিয়ে। গতিকে আমাৰ পৰম্পৰা হয়। গতিকে পিঠা লাড়ু বা সান্দহ মাহ কৰাই সকলোখিনি সকলোৱে বনায় বা খায়। এইটোৱে হৈছে আমাৰ অসমীয়া জাতিৰ পৰম্পৰা। গতিকে এয়া ময়ো ভাবিলোঁ কেইটামান পিঠা বনাওঁ। এয়া পিঠা কেইটামান সাজি আছোঁ আপোনাৰ বৰা চাউলৰ আৰু তিলৰ। তাৰপিছত কেইটামান নাৰিকল লাড়ু, অলপমান চুজি দি লাড়ু, তাৰপিছত এয়া গুৰ মিঠৈ দি পিনে পকা লাড়ু কেইটামান সাজিম বুলি ভাবি আছোঁ। গতিকে এইখিনি হোৱাৰ পিছত সেইখিনি বনাম বুলি ভাবিছোঁ। গোটেই ৰাতিটোৰ কাৰণে আৰু বহিছোঁ আৰু পিঠা সান্দহ লাড়ু বনাম বুলি। গতিকে এয়া সাজি আছোঁ। এয়া চাওকচোন পিঠা মোটামুটি ঠিকে হৈছে। আৰু বিহুটো বুলি অকণমান ময়ো এয়া আনন্দ কৰিছোঁ বিহুৰ মাজতে। গতিকে আমাৰ লখিমীজনী পোজ দি আছে। গতিকে তাইক এটা